এতিয়া আমাৰ সেই মনটো ষষ্ঠ ইন্দ্ৰিয় আমাৰ গোটেই হেৰিবিলাকত চাব কিছুমান গেপ থাকে। সেই গেপবিলাকতে আমি যেতিয়া ফ'কাছ কৰিম, স্পেচ কৰিম, তেতিয়া কি হয় আমাৰ মাইণ্ডটো ষ্টেবল হ'ব আৰু সেই আমাৰ যিটো আমাৰ চ'ৰ্চ বা এমটিনেছ বা শূন্যতা, চাইলেঞ্চলৈকে যাব পৰা মানে যিটো কেপাচিটিটো লাহে লাহে বিল্ড হয়। তো আজি যিটো আমি কৰিম সেইটো সেনেকুৱা এটা দুটা সৰু সৰু টেকনিক ইউজ কৰিম, সেইটো সেনেকুৱা টাইপৰ হয়। এতিয়া এটা বস্তু চাব, দুটা থটৰ মাজত, দুটা মনৰ ভাৱৰ মাজত এটা গেপ থাকে। কথাখিনি ভালকে হেৰি কৰিব দেই, দুটা মনৰ ভাৱত এটা গেপ থাকে। যেনেকে ৰাম ৰহিম মাজত এটা গেপ এটা আছে। এই গেপবিলাকহে একচুৱেলি কি হয় আমাক চ'ৰ্চলৈ লৈ যায়, একদম চাইলেঞ্চলৈ লৈ যায়, আপোনাৰ ধৰক চ'ৰ্চলৈ লৈ যাব পাৰে এই গেপবিলাকত যোনে ফ'কাছ কৰে। আৰু চ'ৰ্চলৈ লৈ সেইটো বহুত হেৰি ষ্টেজ, কিন্তু চ'ৰ্চলৈ লৈ নগ'লেও সেই গেপকেইটাত আমি যেতিয়া ফ'কাছ কৰোঁ আমাৰ মাইণ্ডৰ পাৱাৰটো হেৰি বাঢ়ি যায়, মাইণ্ডটো ষ্ট্ৰং হয় আৰু ষ্টেবলো হৈ যায়। চ' এতিয়া আপোনালোকে ধৰ এতিয়া মই যিটো কথা ক'লোঁ ৰাম আৰু ৰহিমৰ মাজত যিটো গেপ এটা আছে, সেই গেপটোত 15 ছেকেণ্ড বা 20 ছেকেণ্ড 30 ছেকেণ্ডৰ কাৰণে ফ'কাছ কৰিব। আৰু ফ'কাছ কৰিবতে হেৰি বডি পজিশ্যনটো একেবাৰে হেৰি ৰাখিব দেই, ষ্ট্ৰেট ৰাখিব, নহ'লে কি হয় টোপনি আহি যায়। টোপনি আহি গ'লে সেইটো এটা আপোনাৰ তামসিক হেৰি এটা বিল্ড হয়। আৰু হাতৰ পজিশ্যনটো হেৰি ৰাখিব, বডি পজিশ্যন ৰাজহাড় ষ্ট্ৰেট ৰাখি মনতে ভাবিব ৰাম ৰহিমৰ মাজৰ যিটো স্পেচ তাত আপোনাৰ 15 ছেকেণ্ড বা 30 ছেকেণ্ড যিমানখিনি সময় পাৰে হেৰি কৰক, ফ'কাছ কৰক সেই খালী স্পেচখিনি। কপালৰ মাজত ফ'কাছ কৰিব।
পাৰিছে নিচিনা লাগিছে। হয়। তেওঁ কৰি আছে। আৰু হেৰি কিবা মনৰ ভাৱ আহিছিলে? মনৰ ভাৱটো আহি থাকে, খেলি মেলি আহি থাকে বাৰু। আহি থাকে ন, সেইটো আহি থাকিলে আহি থাকিব দিব, সেইবিলাক লগত ভাতটো এটাচ হৈ নগ'লে হ'ল। হেৰি কি সেইটো কাৰণে হয় আমাৰ ফাৰ্ষ্ট যিটো ইম্প্ৰেশ্যনবিলাকৰ কাৰণে সেই মনোভাৱটো হয়, সেইটো কাৰণে ইমান চিন্তা কৰিবলৈ নালাগে। যিটো আমি মেইন কথা ট্ৰেইনিংটোতে আমাৰ ফ'কাছটো এনাৰ্জিটো আমাৰ ট্ৰেইনিংটোত দিব লাগে। মনোভাৱটোৰ লগত গুচি গ'লে হেৰি হৈ যায় আপোনাৰ বৰবাদী হৈ যায়। ট্ৰেইনিংটোতে থাকিছে। আমি যদি আপুনি পাৰিছে পাৰিছে ন? কিবা হেৰি মনৰ ভাৱটো আহে আৰু আহিব, এইটো আহিব প্ৰথমতে, সেইটো ডাঙৰ কথা নহয়, চবৰে আহে।